জোনাই মহমৰা আৰু মোৰ নাম ইন্দি পেগু ৰাতি মানে 10:30 মান বজাত জিন্তু আৰু বজাৰ পাওঁ আৰু গিলু পাওঁ আৰু পৌৱাংচাৰ একেতে মানে আৰু বুঢ়া পেগু একেতে একজুম আহি কিনে মোক বিনা হুট পুছতে মানে মানুহজনীক দা ওলাই খেদিলে কিয় এনেকা কৰি আছে বুলি কওঁতে মোক একে গুছাতে মানে ইয়াত গিৰাই দিলে তাৰপিছত জিন্তু দাঙি মানে ৰথৰ পৰা মোক ইয়াত ভৰিত 3বাৰকে মাৰিছে আৰু ইয়াত দাৱৰ পৰা কাটিছে আৰু গোটেই মানে ঘৰ বাৰীখন মানে কাটি মেলি অৱস্থাই নাই বাইকখনকো 2বাৰ 3বাৰ কাটিছেগে আপোনাৰ মোৰ এইটো আক্ৰমণটো মই একো কিবা নাছিলে সিহঁতে জাষ্টলি খোৱা বোৱাত মানা কৰিছিলোঁ কেলে খাব লাগে ল'ৰা ছোৱালী পঢ়াত ডিষ্টাৰ্ব হয় অকণমান তেওঁলোকে চাইলেণ্টত খালেও খাব বুলি ইমানেই মই ক'লোঁ তাৰপিছত একো খোৱা নাই সেইবাবে সিহঁতে গুচি গ'লগে গুচি কিনি নেক্সট মানে 10:30 আহি কিনি ৰাতি এনেকা মোক কৰিলেগে সিহঁতে এই আমাৰ পিছফালে খাই আছিলে আমাৰ ৰথেদি ৰথ আৰু দাৱদি মিট দাৱদি ইয়াত কাটিলে এইটো কালি পুলিচ প্ৰশাসনে লৈ গৈ কিনি চিলালে আৰু ইয়াতে এতিয়া ভৰিখন দাঙিবই নোৱাৰে মানে আৰু ইয়াতো ঘূৰ মাৰিছেগে জিন্তু দাঙি হয় এফআইআৰ কালি এন্ট্ৰি কৰিলোঁ আজি এফআইআৰখন মানে লিখিখিনি দিবলৈ ক'লে ছাৰে মোৰ আগে পিছে এনেকা একো আকেছ নাই তাৰ লগত সি মোক দেউতা বুলি সম্বন্ধ এনেই কিবা মাতে কিন্তু এনেকা মই কৰিব বুলি মই অকমানো ভাবা নাছিলে আপোনাৰ কি নষ্ট কৰিলে বাৰু মোৰ এইখন ঘৰৰ দৰ্জা আৰু ইলেক্ট্ৰিক বৰ্ডখন কাটি পেলালে আৰু চকী 3টা ভাঙিলে ল'ৰা হোৱা বিচনাখন চিগিৰ বিগিৰ কৰি দিলে আৰু বাইকখন কাটিলেগে এই দোকানখনো একদম পুৰা বৰবাদে আপোনালোকে চাব পাৰে মেডিকেল ট্ৰিটমেণ্ট কৰিছে এতিয়া ডিব্ৰুগড়লৈ লিখি দিছে এইটো কিবা হয় মানুহৰ আঘাতপ্ৰাপ্ত কিবা এইটোতো তাত নগ'লে আমি ইয়াত নোৱাৰিম বুলি কালি ক'লে মানে গাই গৰু আছিলেতো সেইটো চাব গৈছিলোঁ তাৰপিছত চাওঁতে ইহঁতে হাল্লা গোল্লা কৰি আছে তাৰপিছত মই ক'লো এনেকা হাল্লা গোল্লা কৰিলে আকৌ ল'ৰাটো পঢ়ি আছে আমি মেট্ৰিক কি কৈছিলে মেট্ৰিক ফাইনেল দিবলৈ আছে হাল্লা গোল্লা কৰিব নালাগে তাৰ দাদাই ক'লে এনেকৈ কৰিব নালাগে লাহেকে খাই কিনি যাব লাগে কওঁতে একদম গ'ল তাৰপিছত ইয়াত আকৌ আহি কিনি ক'লে পিটিব লাগে এনেকা কৰিব লাগে মাক চোদা চালা বুৰ্বক কেলে এনেকা কৰিব আহিব দিলৈ কৈছে তাৰপিছত সি ওলাই গৈ কিনি ক'লে এনেকা নকবি ক'ব নাপায় নহয় ডাঙৰক এনেকা কেলে ক'ব লাগে তাৰপিছত ক'লে সিহঁতে গৈ কিনে আকৌ 10টা না কি বজাৰ আছিল 10:30 বজাত আহি কিনি সিহঁতে ক'লে নহয় কোনে হয় ঐ ঘৰৰ মানুহ আছিল নাই কৈছে বজাৰে মাম বুলি মোক মাতিছে মাম কওঁতে মই ওলাইছো তাৰপিছত কি হ'ল দাদা নাই নেকি বুলি কৈছে জিন্তুৱে ক'লে খত মানুহটো খত ওলা বুলি কৈছে তাৰপিছত ইয়াক ওলাইছো কি হ'ল জিন্তু বুলি কওঁতে মই কথাটো মই কৈ দিম বুলি কওঁতে কথাটো সঁচা বাদ দে ইয়াক একদম তাপৰে পৰিয়ে গ'ল তাৰপিছত পৰিওঁতে একদম এই ৰথ চথ একদম ভাঙি চিঙি একদম ইয়াক এই ভৰি হাত মাৰি দিলে একদম পৰি গ'ল তাৰপিছত এই চকী চব ঘৰৰ ভিতৰত সোমাই কিনি একদম ভাঙি খতম কৰি দিলে কেইজনী মানে এইটো 6-7জন আছিলে এইটো বুঢ়া আৰু বজাৰ আৰু কৌৱাং এইয়া জিন্তু আৰু কিছুমানতো বাহিৰত আছিলে এইয়া কি কৈছিলে এই ৰাস্তাত আছিলে কোনে ঘৰৰ সিফালে এতিয়া আমাৰ ঘৰত সিহঁতে আপংকাই আছিলেতো আপংটো গাই কিনি আমাৰতো ক'লে আৰু এনেকে হুলস্থুল কৰিব নালাগে ল'ৰা ছোৱালী ডাঙৰ আমাৰ সৰু এই কি পঢ়ি আছে নহয় এনেকা কৰিব নালাগে এনেকে ক'লে তাৰপিছত এনেকা ইহঁতে উল্টাকে আহি কিনি একদম ইয়াকে মাৰি দিলে নহয় এইটোৱে মোৰ কথাটো ক'বলৈ নাই আৰু পুলিচক জনালে পুলিচে একদম চিকিৎসা কৰি দিয়ে বেচেৰাই ক'ব নালাগে ডিব্ৰুগড়ত যাব লাগে কৈছে আল্ট্ৰাচাউণ্ড এই চিটি স্কেন কৰি দিব কৈছিলে মোক একদম খাটিম বুলি কেদি পৰিছিলে মই একদম ডাইৰেক্ট চিধা একদম তাত গৈছিল মানুহ মাতিব পলাই গৈছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত